তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে শাসক হওক বিৰোধী হওক তেওঁলোকে নিৰ্বাচনী তৎপৰতা ঠিকই চলাইছে কিন্তু তাৰ মাজত বিৰোধী শিবিৰে এবাৰ আশ্ৰয় লৈছে ফেক ভিডিঅ'ৰ শেহতীয়াকৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীলৈ আৰক্ষীয়ে সমন জাৰি কৰিছে আৰু এই সমন এইভাৱেই জাৰি কৰিছে আৰক্ষীয়ে কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ফেক ভিডিঅ' শ্বেয়াৰ কৰিছিল তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কিন্তু কি আছিল সেই ফেক ভিডিঅ' কিয় আৰক্ষীয়ে সমন পঠিয়াব লগা হ'ল মুখ্যমন্ত্ৰীগৰাকীলৈ জনাইছোঁ সবিশেষ আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীলৈ আৰক্ষীয়ে সমন জাৰি কৰিছে আৰু জানিব পৰা অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ফেক ভিডিঅ' সন্দৰ্ভত এই সমন জাৰি কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীলৈ সমন প্ৰেৰণ কৰিছে দিল্লী আৰক্ষীয়ে সংৰক্ষণ শেষ কৰাৰ ফেক ভিডিঅ' ভাইৰেল হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰু ভিডিঅ' শ্বেয়াৰ কৰিছিল তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অহা 1 মেত আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু এক চেণ্ডেলৰ জৰিয়তে অমিত শ্বাহৰ ফেক ভিডিঅ' শ্বেয়াৰ কৰিছিল ৰেৱন্ত ৰেড্ডীয়ে আৰু তাৰ পাছতে দিল্লী আৰক্ষীয়ে সমন জাৰি কৰিছে আমি পুনৰুল্লেখ কৰিছোঁ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু ৰেৱন্ত ৰেড্ডীলৈ আৰক্ষীয়ে সমন জাৰি কৰিছে দিল্লী আৰক্ষীয়ে সমন জাৰি কৰিছে অহা 1 মেত আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীক উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ফেক ভিডিঅ' কিছুদিনৰ পৰা দেশৰ ৰাজনীতিত এক তোলাপাৰ সৃষ্টি কৰিছে আৰু সেই যি ফেক ভিডিঅ' আছিল সেই ফেক ভিডিঅ' সংৰক্ষণ শেষ কৰা উল্লেখ্য যে কৰ্ণাটকত OBC হওক SC হওক ST হওক যিসমূহ এইসমূহ সংৰক্ষণ কৰা হৈছিলে সেই সংৰক্ষণৰ ক্ষেত্ৰত এটা ফেক ভিডিঅ' নিৰ্মাণ কৰিছিলে এক দুষ্ট চক্ৰই আৰু সেই ফেক ভিডিঅ'ত কোৱা হৈছিলে অমিত শ্বাহে দেখিবলৈ পোৱা গৈছিল যে অমিত শ্বাহে এনেধৰণৰ মন্তব্য কৰিছে যে যদি NDA চৰকাৰ পুনৰবাৰ মস্তম দখল কৰিবলৈ সক্ষম হয় শাসনত আহিবলৈ সক্ষম হয় তেনেহ'লে সংৰক্ষণ যি এক প্ৰক্ৰিয়া চলি আহিছে সংৰক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে শেষ কৰিব কোনো OBC কোনো ST কোনো SCৰ নামত সংৰক্ষণ নাথাকে আৰু তাৰ পাছতে এই ভিডিঅ' বিৰোধী শিবিৰৰ অৰ্থাৎ যি ইণ্ডি মৰ্চাৰ ক'বলৈ গ'লে এতিয়া ইণ্ডি মৰ্চা নাম মাত্ৰ হৈ আছে কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বিৰোধী শিবিৰৰ একাংশই নেতা পালি নেতাই সেই ভিডিঅ' শ্বেয়াৰ কৰিছিল নিজৰ এক্স হেণ্ডেলৰ জৰিয়তে আৰু অনুৰূপভাৱে ৰেৱন্ত ৰেড্ডীও সেই ভিডিঅ' শ্বেয়াৰ কৰিছিল কিন্তু সেই ৰেৱন্ত ৰেড্ডীয়ে যেতিয়া এই ভিডিঅ' শ্বেয়াৰ কৰিলে আৰু শ্বেয়াৰ কৰাৰ পাছতে বিৰোধীয়ে এয়া ৰাজনৈতিক অভিসন্ধি কৰি অৰ্থাৎ এক এজেণ্ডা কৰি এক নেৰেটিভ সৃষ্টি কৰিলে চৰকাৰৰ বিৰুদ্ধে বা শাসকীয় পক্ষৰ বিৰুদ্ধে বা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আৰু এই সমগ্ৰ ঘটনাত এতিয়া কঠোৰ হৈছে দিল্লী আৰক্ষী কিয়নো সেই ভিডিঅ' ফেক আছিল আৰু বাৰম্বাৰ কৈ থকা হৈছে শাসকীয় পক্ষৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা যে কোনো ধৰণৰ সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ এনেধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই বা এনেধৰণৰ কোনো সিদ্ধান্তই নাই ভাৰতীয় জনতা পাৰ্টিৰ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে কোনো ধৰণৰ সংৰক্ষণ শেষ কৰাৰ পোষকতা নকৰে ইতিমধ্যে আজি কেইবাখনো জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই কথা পুনৰবাৰ বাৰম্বাৰ কৈ আহিছে যে সংৰক্ষণ শেষ কৰাৰ কথা আহিবই নোৱাৰে এয়া বিৰোধীৰ এক ষড়যন্ত্ৰ আৰু নিশ্চিতভাৱে বিৰোধীৰ ষড়যন্ত্ৰ এতিয়া পোহৰলৈ আহিছে আমি পুনৰুল্লেখ কৰিছোঁ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীলৈ আৰক্ষীয়ে সমন জাৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ফেক ভিডিঅ' ভাইৰেল হৈছিলে যি ফেক ভিডিঅ' দেখিবলৈ পোৱা গৈছিল যে অমিত শ্বাহে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৈছিল বাৰম্বাৰ যে আমি যদি পুনৰবাৰ দিল্লীলৈ আহোঁ অৰ্থাৎ যদি কেন্দ্ৰত যদি আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ তেনেহ'লে ভাৰতৰ কোনো প্ৰান্ততে সংৰক্ষণৰ ব্যৱস্থা নাথাকিব সেয়া সংখ্যালঘু হওক সংখ্যাগুৰুৰ ক্ষেত্ৰত হওক ST হওক OBC হওক এই বিভিন্ন যি জনগোষ্ঠী আছে তেওঁলোকৰ ভিতৰত সকলো সংৰক্ষণ শেষ কৰা হ'ব কিন্তু সেই ভিডিঅ' ফেক আছিল আৰু সেই ফেক ভিডিঅ'ই বিৰোধী শিবিৰৰ একাংশ নেতা পালি নেতাই শ্বেয়াৰ কৰি এজেণ্ডা প্ৰস্তুত কৰিছিল অৰ্থাৎ নেৰেটিভ সৃষ্টি কৰিব চেষ্টা কৰিছিল এক অপব্যাখ্যা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল কিন্তু কঠোৰ হৈছে আৰক্ষী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীলৈ আৰক্ষীয়ে সমন জাৰি কৰিছে কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সেই ফেক ভিডিঅ' শ্বেয়াৰ কৰি এক অপব্যাখ্যা বিয়পোৱাৰ চেষ্টা কৰিছিলে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অহা 1 মেত আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী আৰু ইতিমধ্যে অমিত শ্বাহৰ কেইবাটাও ফেক ভিডিঅ' বৰ্তমান এতিয়া দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ফেক ভিডিঅ' সন্দৰ্ভত অসমতো এজনক গ্ৰেপ্তাৰ কৰা হৈছে ৰিতম সিং নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষীয়ে আৰু জানিব পৰা মতে কংগ্ৰেছৰ IT চেলত কৰ্মৰত যি তথ্য আহি পৰিছে কৰ্মৰত আছিল ৰিতম সিং কিন্তু যিয়ে নহওক এতিয়া বিৰোধী শিবিৰে ফেক ভিডিঅ'ৰ আশ্ৰয় লোৱাটো গণতন্ত্ৰৰ বাবে এক প্ৰত্যাহ্বান হৈ আহিছে গণতন্ত্ৰৰ বাবে এক উদ্বেগজনক বিষয় বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত পোষণ কৰিছে